সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই আমাৰ যিখিনি অপাধিকৃত হৈ থকা শিক্ষানুষ্ঠান যিখিনি 1/1/6 চনৰ আগত মানে স্থাপিত হোৱা লগতে 2013, 2001 আৰু 2021 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ প্ৰাদেশিকৰণৰ দাবীত আমি দীৰ্ঘদিন আন্দোলন ধৰ্ণা প্ৰতিবাদ এইবিলাক কৰি আহিছোঁ। সমান্তৰালভাৱে চৰকাৰৰ লগত আলোচনাও কৰি আহিছোঁ। যোৱা জানুৱাৰী মাহৰ 25 অৰ্থাৎ 2025 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ তেখেতৰ ফেচবুক লাইভ যোগে আমাক এটা ভাল খবৰ দিলে যে তেখেতে 17-18 যিখন পদ প্ৰাদেশিকৰণ আইন এই আইনখনৰ যিবিলাক ধাৰা উপধাৰাই আমাক প্ৰাদেশিকৰণৰ পৰা বঞ্চিত কৰি ৰাখিছে এই ধাৰা উপধাৰাবিলাক তাৰমানে সংশোধন সাপেক্ষে আমাক প্ৰাদেশিকৰণ কৰিব। এই কথাটো আমি খবৰটো পাই আমি শিক্ষকসকল যথেষ্ট আনন্দিত হৈছিলোঁ। কিন্তু আমি যেনেধৰণে আশা কৰিছিলোঁ তেনেধৰণে ফলটো আমি নাপালোঁ। আকৌ মাজতে বিধানসভা অধিৱেশন এখন পাৰ হৈ গ'ল। তেখেতৰ কাৰ্যকালৰ অৰ্থাৎ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ কাৰ্যকালৰ শেষৰখন যিখন বিধানসভা এই বিধানসভাখনত মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু মহোদয়ে এখন সংশোধনী বিধেয়ক আনিলে শিক্ষাৰ বিষয়ত এই যিখন আমাৰ পদ প্ৰাদেশিকৰণ আইন এই আইনখনৰ আৰু যিকেইটা ধাৰা উপধাৰা তেওঁ সংশোধনৰ নামত আনিলে আচলতে সেই ধাৰা উপধাৰাকেইটাত মানে গীতাই আমাৰ শিক্ষানুষ্ঠান আৰু শিক্ষকসকলক মানে 100% মানে উপকৃত নকৰে। তাতে আচলতে যিবিলাক ধাৰা উপধাৰা সংশোধন কৰিব লাগিছিল সেইবিলাক নকৰি যিবিলাক ধাৰা উপধাৰা সংশোধন কৰিলে হয়তো শিক্ষানুষ্ঠানখন আওতাত আহিব, শিক্ষকসকল বাদ পৰিব। কোনোবা এখন কলেজৰ হয়তো কলেজখন আওতাত আহিছে তেওঁলোকৰ 80% বা 90% শিক্ষকে প্ৰাদেশিকৰণৰ আওতাত নাহে। LPM স্কুলৰ কাৰণে যি সংশোধন আনিলে তাত 9-10 ডাইজটো ধৰিলে। 9-10 ডাইজ 2013 চনতো ধৰিছে, 2021 চনতো ধৰিছে। আকৌ যদি 2025 চনতো 9-10 ডাইজ ধৰে তেতিয়াহ'লে LPM স্কুল এখনো নাহিব। হাই স্কুলবিলাকক আওতাত লৈছে কিন্তু আকৌ 6 চনৰ আগত মাটি বিচাৰিছে। ছাত্ৰ ছাত্ৰীৰ যিটো পৰিসংখ্যা এইটো কমাই ধৰিম বুলি কৈছিল, এতিয়া আকৌ সেই আগৰ নিচিনাকৈ সেই 25টাই লাগিব বুলি কৈছে। পাৰ্চেণ্টেজটো তেওঁলোকে আমাক সকাহ দিম বুলি কৈছিল, পাৰ্চেণ্টেজটো সেই 30%হে বিচাৰিছে। স্কুলখন 1/1/6 আগত ইষ্টাব্লিছ হ'ব লাগে, এইটো আগৰ আইনতো আছে আকৌ এতিয়াৰ আইনতো। আৰু আমি জানো যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বহুদিন সংবাদ মাধ্যমত কৈছে যে বসুন্ধৰাত এপ্লাই কৰি মাটি যদি তেখেতে পাইছে সেইখন শিক্ষানুষ্ঠানে পাইছে তেখেতসকলো আওতাত আহিব বুলি কৈছিল। কিন্তু আইনখনত আকৌ উল্লেখ কৰিছে 1/1/6 আগত মাটি লাগিব। তাৰপিছত শিক্ষকৰ যিটো অভিজ্ঞতা সকলো পৰ্যায়ৰ শিক্ষকসকলৰ অভিজ্ঞতাৰ ক্ষেত্ৰত আগৰ আইনখনত 6 বছৰ উল্লেখ আছে, কিন্তু এতিয়া তেওঁক তাতে 15 বছৰ কৰিছে, য'ত মানে হয়তো শিক্ষানুষ্ঠানখন আওতাত আহিব, শিক্ষকসকল প্ৰাদেশিকৰণ নহ'ব। এনেকুৱা ধৰণৰ এখন সম্পূৰ্ণ আশাপূৰ্ণ এখন মানে বিধেয়ক আনিছে, য'ত আমি আপত্তি কৰিছোঁ।